এটা জৰাজীৰ্ণ পথে জীয়াতু ভোগাইছে বৃহত্তৰ অঞ্চলৰ ৰাইজক। মই বৰ্তমান উপস্থিত আছোঁ খুমটাই সমষ্টিৰ অন্তৰ্গত যি কৰোণাটিং চাহ বাগিচাৰ যি মাজভাগত উপস্থিত আছোঁ। এটা পথৰ ওপৰত উপস্থিত আছোঁ। আমি প্ৰথমতে পথটো দেখুৱাই লৈছোঁ, কেমেৰা সহযোগীৰ জৰিয়তে দেখুৱাইছোঁ। এটা পথ আপোনালোকে হয়তো ভাবিবলৈ বাধ্য হৈছে এয়া এখন পথাৰ, কিন্তু নহয়, প্ৰকৃততে এটা পথ নে পথাৰ এই মুহূৰ্তত ধৰিব নোৱাৰা এক পৰিৱেশ সৃষ্টি হৈছে। যি দাবী ডুবিৰ পৰা গোহাঁইআলি সংযোগী প্ৰায় ৩ কিলোমিটাৰ দৈৰ্ঘ্যৰে পথছোৱা অতি জৰাজীৰ্ণ হৈ পৰিছে, যাৰ ফলত যথেষ্ট সমস্যাত পৰিছে এই লোকসকল। আৰু ইতিমধ্যে বহুবাৰ নিবেদন কৰাৰ পাছতো কিন্তু পথটো মেৰামতিৰ পৰা ক্ষেত্ৰত বা নিৰ্মাণ কৰাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। আমি নিউজ লাইভৰ দৰ্শকসকলক দেখুৱাইছোঁ যথেষ্ট ক্ষোভিত হৈ পৰিছে এইসকল ৰাইজ। আৰু এই মুহূৰ্তত যথেষ্ট লোক ওলাই আহিছে। এই মুহূৰ্তত যিহেতু বহুবাৰ নিবেদন কৰাৰ পাছতো কিন্তু পথটো নিৰ্মাণ কৰাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে এজাক বৰষুণ আহিলে এই পথছোৱা যি বোকাময় হৈ পৰে আৰু যথেষ্ট কষ্টকৰ জীৱন যাপন কৰিবলগীয়া হৈছে। যি এম্বুলেঞ্চো কিন্তু এই পথছোৱাত যোৱাৰ এক পৰিৱেশ নাইকিয়া হৈ পৰিছে। স্থানীয় লোকসকল আছে, তেখেতসকলৰ মই পোনে জানিবলৈ চেষ্টা কৰিম। এগৰাকী স্থানীয় ব্যক্তি ওচৰলৈ আহিছোঁ। দাদা, দেখিছোঁ যে এজাক বৰষুণ দিলে পথছোৱা বোকাময় হৈ পৰে, পথ নে পথাৰ ধৰিবই নোৱাৰা এক পৰিৱেশ। কেনেধৰণৰ সমস্যা হৈছে? আমাৰ বহুত অসুবিধাত আছোঁ। মানে ৰাইজে এই ল'ৰা ছোৱালীখিনি স্কুল যাবলটো বন্ধ হৈ যায় বৰষুণ এজাক দিলে, গতিকে এই পথাৰ নিচিনাই হৈ যায়। এতিয়া মাজত এনেকৈ হৈ আছে, মানে খেতি ৰুব পৰা হৈ আছে, বুজিছেনে? এনেকৈ অৱস্থাত আমি কি আহ্বান জনাব? আমি সোনকালে আমাৰ পথটো মেৰামতি কৰি দিবৰ কাৰণে আমি অনুৰোধ জনাওঁ মুখ্যমন্ত্ৰী। আৰু এই মুহূৰ্তত আমি মুখ্যমন্ত্ৰীগৰাকীৰ লগতে বিভাগীয় কৰ্তৃপক্ষক পথটো মেৰামতি কৰিবৰ বাবে আহ্বান জনাইছে এগৰাকী স্থানীয় ব্যক্তি আছে। যিহেতু দেখিছোঁ যে এটা জৰাজীৰ্ণ পথ, যথেষ্ট সমস্যা, এম্বুলেঞ্চ নোসোমায়, কেনেধৰণৰ অসুবিধা হৈছে? স্থানীয় এখন স্কুলো আছে, ওচৰতে LP স্কুল এখন আছে। আমাৰ এই গোহাঁইআলিৰ পৰা এনাৰলৈ যোৱা একমাত্ৰ পথ কোৰালগুৰিৰ পৰা দৰিয়া, মিছামৰা, খনিকৰ সকলো গাঁৱৰ মানুহ এইটো ৰাস্তা দি যায়। আৰু ওচৰতে NRL হৈছে, কিন্তু NRL কৰ্তৃপক্ষ হওক, চৰকাৰে হওক, কোনো কৰ্তৃপক্ষ আৰু বিভাগীয় PWD ডিপাৰ্টমেণ্টতো কোনো কামেই নাই। তেওঁলোকে কয় যে আমি এষ্টিমেট দিছোঁ, NRLক এষ্টিমেট দিছোঁ, গা হৰা মন্তব্য দিয়ে, যাৰ কাৰণে আজি এই ৰাস্তাটোত অহা যোৱাৰ কোনো পৰিৱেশ নাই। যোৱা বছৰ 3-4জন ব্যক্তি পৰি পেলাই হাত ভাঙিছিলে, আৰু এই বছৰো এতিয়ালৈকে বহু ব্যক্তি স্কুটাৰৰ পৰা পৰিছে, চাইকেলৰ পৰা পৰিছে। অসুস্থ হৈ পৰিলে ব্যক্তিসকলক কেনেধৰণে আপোনালোকে ঠেলাৰে আনিব লগা অৱস্থা হয়। এম্বুলেঞ্চ এই দলঙৰ ওচৰত ৰাখি পেলাই ঠেলাৰে আনিব লগা অৱস্থা পৰে। গতিকে আমি চৰকাৰক, মুখ্যমন্ত্ৰী ডাঙৰীয়াক, তেখেতক আমি আহ্বান জনাইছোঁ, স্থানীয় বিধায়কগৰাকীক আহ্বান জনাব বিচাৰিছোঁ যাতে এই ৰাস্তাটো অতি শীঘ্ৰে মেৰামতি কৰি NRL কৰ্তৃপক্ষৰ যোগেদি পকীকৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব। ধন্যবাদ। স্থানীয় আচ্ছাৰ বিষয়ববীয়া আছে, কি ক'ব? যিহেতু এটা জৰাজীৰ্ণ পথ, কেনেধৰণৰ সমস্যা আৰু কি আহ্বান জনাব? হয়, এতিয়া আপোনালোকে চাব, আমাৰ এই NRL যি মাটি, মানে আমি দান দিয়া মাটি, আৰু তাৰ পৰিপ্ৰেক্ষিত আমাক কৈছিল যে ওচৰৰ যিখিনি ৰাস্তা পদূলি আছে সেইখিনি আমাক বনাই দিম বুলি কৈছিলে। কিন্তু এতিয়া পৰিলক্ষিত দেখা পোৱা গৈছে, আমি বাৰম্বাৰ ইয়াৰ বিষয়টোক লৈ আমি জনাইছোঁ। আৰু এই আপোনালোকে ইতিমধ্যে আপোনালোকৰ চেনেল যোগেদি আপোনালোকক দেখাব বিচাৰিছোঁ, আমাৰ ৰাস্তা যিটো একমাত্ৰ পথাৰ নিচিনা পৰিৱেশ দি, কিন্তু সম্পূৰ্ণ এইটো ৰাস্তা হয়, কিন্তু ইয়াত মানে আমি খেতি কৰিব পৰা নিচিনা অৱস্থা দেখা পোৱা গৈছে। আৰু আমাৰ ল'ৰা ছোৱালী ইয়াত যেতিয়া স্কুলৰ পৰা আহে, পৰি পেলাই কেতিয়াবা উভতি ঘৰ যোৱা হয়। তাৰপিছত আমাৰ যিসকল মানে ৰোগী, শ্ৰমিক যেতিয়া ৰাতি 12টা বজাত কেতিয়াবা মৃত্যুবৰণো কৰিছে, যেতিয়া যাতায়াতৰ অসুবিধাৰ কাৰণে। তো ঠিক তেনেধৰণৰ আমি পৰিলক্ষিত পাওঁ। আমি আচ্ছাৰ তৰফৰ পৰা এটাই অনুৰোধ কৰোঁ যে অতি শীঘ্ৰে আমাৰ এই ৰাস্তাটো বনাই দিব লাগে। মাননীয় মুখ্যমন্ত্ৰী মহোদয় বাগিচা অঞ্চলত প্ৰত্যেক বাগিচাত তেওঁলোকে 1 কোটি টকাকৈ বিধায়ক পুঁজিৰ পৰা 1 কোটি টকা প্ৰত্যেক দিয়াৰ যি তেওঁলোকে মানে কৈছে, কিন্তু সেই 1 কোটি টকা ক'ত খৰচ হৈছে? আমাৰ কোৰ্নাটিং বাগিচাৰ মানে টকাটো ক'ত গৈছে? যাৰ কাৰণে মই এটাই কথা ক'ম, মই স্থানীয় আমাৰ বিধায়ক মহোদয়ক মই আহ্বান জনাব বিচাৰিছোঁ যে তেওঁ দৃষ্টিগোচৰ কৰক। মাননীয় মুখ্যমন্ত্ৰীক মই আহ্বান জনাব বিচাৰিছোঁ যে তেওঁ আমাৰ এই বস্তুটোৰ ওপৰত গুৰুত্ব সহকাৰে লওক আৰু অতি সোনকালে আমাৰ এই সমস্যাটো সমাধান কৰক। এয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰী তথা স্থানীয় বিধায়কৰ ওচৰত মোৰ এটা আহ্বান
আৰু অনুৰোধ। স্থানীয় বিধায়ক আৰু মুখ্যমন্ত্ৰীগৰাকীক আহ্বান জনাইছে এই পথটো নিৰ্মাণ কৰিবৰ বাবে আৰু এনেধৰণে ক'ব লাগিব যে আমি বিভিন্ন সময়তে যি খুমটাই সমষ্টিৰ বিধ্বস্ত পথৰ বাতৰি আমি সম্প্ৰচাৰ কৰি আহিছোঁ আৰু এই মুহূৰ্তত আমি কৰোণা টিঙত উপস্থিত হৈ যি ক্ষতিগ্ৰস্ত এই যি লোকসকল এই লোকসকলৰ আমি সমস্যাৰ বুজ লোৱাৰ উদ্দেশ্যে আমি ইয়াত উপস্থিত হ'লোঁ আৰু অতি শীঘ্ৰে এই পথছোৱা মেৰামতি কৰাৰ লগতে নিৰ্মাণ কৰাৰ ইতিমধ্যে দাবী উত্থাপন কৰিছে অসম চৰকাৰ মুখ্যমন্ত্ৰীৰ লগতে স্থানীয় বিধায়কক।